প্ৰথমে নমস্কাৰ। আজি অন্য এটা নতুন ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'টো হৈছে আগতীয়াকৈ এই শাওণ মাহৰ ভিতৰতে পুলি কেনেকৈ জগাব লাগে তাৰ বিষয়ে অকণমান জনাবলৈ বিচাৰিছোঁ। আৰু আহক মই ভিডিঅ'টো আৰু ইতিমধ্যে এদিন দুইদিন বাকী আছে শাওণ মাহ পৰিব। এই শাওণ মাহৰ ভিতৰতে পুলিবোৰ জগাটো উচিত বুলি ভাবোঁ, কাৰণ অকণমান আগতীয়াকৈ খেতিখন হয়। সেইবাবে আপোনালোকে যিকোনো পুলি জগাব পাৰে, কবি পুলি, বেঙেনা পুলি আৰু লগতে লোকেল জলকীয়া, সৰু জলকীয়া এইবোৰ আৰু অমিতা বা লাও পুলি, যিটো পানীলাও বুলি কোৱা হয়, সেইবিলাকো মানে জগাব পাৰি এই শাওণ মাহৰ ভিতৰত। আৰু বিশেষকৈ এই শাওণ মাহৰ ভিতৰতে পাণ পুলিও ৰোপণ কৰা হয়, বা শাওণ মাহৰ ভিতৰত যিকোনো পুলি ৰোপণ কৰিলে সুন্দৰ এটা মানে গঠন লয়, বা এই খেতিবোৰ আগতীয়া হয়, এটা উচিত মূল্য পোৱা যায় যাত এই খেতিখন কৰি হ'লে। সেইকাৰণে আপোনালোকে যদি মাটি আছে পুলি জগাই প্ৰস্তুত কৰি খেতি পথাৰত লগাব পাৰিব। লগতে ময়ো ইতিমধ্যে বহুখিনি সামগ্ৰীবোৰ, মাটি, গোবৰ এইবিলাক মই প্ৰস্তুত কৰি আছোঁ, আপোনালোকক দেখাই আছোঁ বেক কেমেৰাৰে। আৰু নিশ্চয় আপোনালোকে আগবাঢ়ি যাব পাৰিব। যিকোনো খেতিৰ ক্ষেত্ৰত আপোনালোকে যদি অকণমান কষ্ট কৰাটো ভাল, কাৰণ আগতীয়াকৈ যদি কষ্ট কৰি অকণমান উপাৰ্জন কৰিম বুলি ভাবিছা, তেতিয়াহ'লে নিশ্চয় আপোনালোকে অকণমান কষ্ট কৰিব লাগিব। যিকোনো বৰষুণ বতাহ নেওচি হ'লেও আপোনালোকে পুলি জগাওঁতে তিৰপল নহ'লে পলিথিন পায়, সেই ব্যৱস্থা কৰিব লাগিব বৰষুণৰ কাৰণে। আৰু আহক মই অকণমান মোৰ এই প্ৰস্তুতি কাম দেখাই আছোঁ বেক কেমেৰা দি। লগতে জনাওঁ যে যিসকলে নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দাবাই ৰাখিব যাতে নতুন ভিডিঅ' পাই থাকিবলৈ। আৰু এতিয়া মই আপোনালোকক দেখাই আছোঁ, এয়া মোৰ গ্ৰীণ নেট, আৰু লগতে ওপৰত পলিথিন আছে, যিটো নেৰা নেপেৰা বৰষুণ আহিলে ঢাকি দিয়া হয়। আৰু এইফালে ইতিমধ্যে মই অমিতা পুলি দিয়া হৈছে, অমিতা গুটিবোৰ, আৰু এইফালে পানীলাও গুটি, আৰু এইফালে 12মহীয়া বেঙেনা আছে। ইফালে যিটো শেৱালি গছ, এইটো আহিন মাহত আৰম্ভ হয় ফুল ফুলৰ, এই শেৱালি পুলিবোৰৰ জগা হৈছে। আৰু এইফালে পৰিপাটিকৈ পৰিষ্কাৰ কৰা হয় যাতে অমিতা পুলি দিয়া হ'ব। এইবাৰ কমচে কম 10,000 পুলি দিয়া হ'ব ফাৰ্ষ্ট ষ্টেপত অমিতা পুলি। আৰু এইফালে আপোনালোকে লক্ষ্য ৰাখিব গ্ৰীণ নেট 50% যাতে ৰক্ষা পৰে বৰষুণৰ পৰা বা ৰ'দৰ পৰা, সেইটো গ্ৰীণ নেট আনিব। আৰু এইফালে বগা পলিথিন লগাব, মোৰ এইটো ক'লা হয়, আপোনালোকে দেখিছে ক'লাটো, বগাটো হ'লে বেছি ভাল হয়, ডাঠ। আৰু এইফালে মোৰ মাটি ৰখা আছে। ইতিমধ্যে পূৰা কাম জোৰদাৰ চলি আছে। এয়া শুকান মাটিটো ভৰাই ৰখা আছে, এইফালে গুৰিৰ বাবে এইফালে ঢালি ৰখা হৈছে। আৰু এইফালে আপোনালোক দেখাই আছে এইবোৰ মাটিবোৰ ৰখা হৈছে। এই পুখুৰীৰ পৰা এইটো খৰালি দিনতে ৰাখি থোৱা হৈছিলে, ফাগুন চৈত্ৰ মাহত পলিথিন ঢাকি থোৱা হৈছে। আৰু এইফালে আছে বস্তাত মিলাই, এইফালেও আছে, আৰু এইফালে আপোনালোক দেখাই আছোঁ, এইফালেও ৰখা হৈছে। আৰু জনাই দিওঁ আজি ইতিমধ্যে মই মাটি ইয়াৰ পৰা লৈ গৈছোঁ। ইয়াত মানে বৰষুণ দিছে, পলিথিন ঢাকি থোৱা গৈছে যদিও ইয়াত বৰষুণৰ জিপ পাই থাকে। এই জিপটো আছে অকণমান, এইটো তাৰমানে 2-3 ৰ'দ শুকাই লোৱা হয়। মই আপোনালোকক দেখাই আছোঁ। তাৰপিছত এইটো চোতালত লৈ যিকোনো বস্তা পাৰি তাতে শুকুৱাই দিয়া হয় কৰি, এই এনেকৈ ঢাকি ৰখা হয়। আৰু আপোনালোকে কাম কৰিব পাৰে, টিঙৰে চালি বনাই বস্তাত ভৰাই ভৰাই ৰাখিব, এতিয়া তাৎক্ষণিক কাম কৰিব পৰা যায়। এতিয়া মই ইয়াত পলিথিন ঢাকাই থৈছোঁ যদিও মানে 2 ৰ'দ 3 ৰ'দ শুকাব লগা হয়। আপোনালোকে দেখিছে ইয়াত 30,000ৰ আইটেম আছে, মাটি আৰু গোবৰ আছে বস্তাত ভৰাই থোৱা। সেইফালে আছে, মই দেখাই আছোঁ আপোনালোকক। এয়া চালি ইয়াত ৰখা হৈছে। মই 1-2 দিন আগত মই গুৰি কৰি ৰাখিছিলোঁ, এইটো পূৰা
ৰেডি হৈছে মাটি গুড়ি এই 4 বস্তা ইফালে গোবৰ মৰা গোবৰ যিটো জমাই থোৱা যায় সেই গোবৰটো শুকান খৰালি দিনতে ৰাখি থোৱা আছিল সেইবাবে কাম কৰিবলৈ সুবিধা হয় এনেকৈ ৰাখিলে বস্তাবোৰ আৰু ইফালে আছে আৰু ইতিমধ্যে আপোনালোক জনাইছিলোঁ যে এয়া জীপ থাকিলে 2-3 দিনত শুকাই লোৱা হয় যাতে কাম কৰিবলৈ ভাল হয় শুকান হৈ থাকিলে ভাল হয় সেইকাৰণে আপোনালোকে যদি এনেকুৱা জমাই ৰাখি বাহিৰত পলিথিন ঢাকি থোৱা যদি জীপ থাকে তেতিয়াহ'লে শুকাই ল'লে হ'ল 2-3 দিনত শুকাই দি দিব আৰু ইফালে আহক মই দেখি আছোঁ এয়া গোবৰ গুড়ি কৰা হৈছে সুন্দৰকৈ ৰখা হৈছে এইটো মাটি আৰু গোবৰ শুকান গোবৰটো গুড়ি মিক্স কৰি সান মিহলি কৰি পুলি বেগত ভৰাই ৰেডি কৰি ৰাখি গুটিব দিব পাৰিব আৰু ইফালে এইবিলাক চব কৰি কৰা বস্তা হয় 4 বস্তা আৰু আছে সিফালে আৰু ইফালে যিটো নগজা এইবিলাক পুলিবোৰ কিছুমান নগজে সেইবিলাক ইয়াত আনি ৰখা হৈছে এই কমচে কম 5-6 বস্তা আছে এইবিলাক আঁতৰাই দিয়া হ'ব আপোনালোক দেখি আছে এবাৰ ফুলি এইবিলাক পুলিবোৰ ফুলি একোবাৰ মাটিটো নতুনকৈ ৰেডি কৰিব লাগিব এইবিলাক চব ব্লেং মাৰিছে এইটো আপোনালোকে দেখিছে এইবিলাক কিছুমান পুলি সৰুতে মৰহি গৈছে এই কিছুমান নগজে মানে গুটিবোৰ মিছ মাৰে সেইবাবে এইবিলাক ব্লেং আনি ইয়াত মাটিটো আকৌবাৰ ওলাই ৰেডি কৰিব লাগিব গুড়ি কৰি এনেকৈ ৰাখি থোৱা হৈছে আৰু তেনেকৈ মোৰ কাম চলি আছে আৰু এই মোৰ আপোনালোকক দেখুওৱা হ'ল আৰু আপোনালোকে এই শাওণ মাহৰ ভিতৰত পুলিবোৰ পূৰা ৰেডি কৰি ৰাখক মাটি প্ৰস্তুত কৰি যিসকলে পুলি ব্যৱহাৰ কৰিব বিচাৰে নতুনকৈ আপোনালোকে তেনেকৈ কৰিব পাৰে আৰু যিসকলে খেতি কৰিবলৈ বিচাৰে সেইসকলেও শাওণ মাহতে পুলি জগাই নেক্সট 30-35 দিনত ৰুবলৈ প্ৰস্তুত হয় সেইবাবে আপোনালোকে কৰিব পাৰে তেনেকৈ মই কৰি আছোঁ বৰ্তমান আৰু আপোনালোক আজিৰ ভিডিঅ'টো দেখাৰ বাবে ইমানতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ।